বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত শুৱালকুছি হাজো সমষ্টিৰ শুৱালকুছিত কংগ্ৰেছ দলৰ নিৰ্বাচনী কৰ্মী সভা। লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰতিটো দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ। পিছ পৰি থকা নাই জাতীয় কংগ্ৰেছ দল। শুৱালকুছিতো হাজো শুৱালকুছিৰ সমষ্টিৰ শুৱালকুছি ব্লক কংগ্ৰেছ কমিটিৰ অধীনত মধ্য শুৱালকুছিত অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ এই কৰ্মী সভা। এই সভাত উপস্থিত থাকে আগন্তুক লোকসভা নিৰ্বাচনৰ ৩ নম্বৰ বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দীপায়নৰ লগত উপস্থিত থাকে কংগ্ৰেছ দলৰ মুখপাত্ৰ মৃদুল মালাকৰকে ধৰি কেইবাজনো কংগ্ৰেছ কৰ্মী। বহু ধুমুহা আহিলেও অনসৰ পৰা দলচৰ নহওঁ বুলি প্ৰতিশ্ৰুতিৰে আগন্তুক লোকসভা বিজয়ী হোৱাৰ সংকল্পবদ্ধ হয় দীপায়নে। অগপ দলকো সমালোচনা কৰি কয় অগপ এতিয়া নাগপুৰৰ নাগপুৰত বন্দী দল। অগপক তীব্ৰ সমালোচনা কৰাৰ লগতে অগপ দলে বিচলিত হৈছে জাতীয়তাবাদী আদৰ্শৰ পৰা। অগপ দলত এতিয়া মাত্ৰ ৪-৫জনহে নেতা আছে। শুৱালকুছিৰ পৰা দীপাংকৰ ঠাকুৰীয়াৰ ৰিপৰ্ট ইছা 24/7। আমি প্ৰশ্ন কৰিব লাগিব অসম আইন-মাতৃৰ ওপৰত কলাকা আইন জাপি দিছে। অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকজন ভাষা ভাষী অসমীয়া মানুহ এটা আইন নামানো বুলি কৈছে। ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে এই আইন অসমবাসীৰ কাৰণে অসমীয়াত্বৰ যিটো আমাৰ পৰিকাঠামো যিখন দেশৰ কথা আমি গৌৰৱেৰে কওঁ যে অনেকৰ মাজত ঐক্য বিৰাজ কৰা অসম, শংকৰ মাধৱ শংকৰ ৰাজনৰ অসম, জ্যোতি বিষ্ণুৰ অসম, সেই অসমখনক তেওঁলোকে এই আইন জাপি পেলাই আমাৰ ভৱিষ্যত প্ৰজন্মৰ লগতে অসমীয়া আই মাতৃৰ ওচৰত কলা আইন এখন জাপি দিছে। তাক কিন্তু এইসকল ১৫৫ অসম চুক্তি যাৰ বিনিময়ত তেওঁলোকে তেজপুৰ দিল্লীলৈ গৈছিল, অসম চুক্তিক নস্যাৎ কৰি এইসকলে খালী ক্ষমতা লাগে, ক্ষমতা অন্ন অসম গণ পৰিষদ দলক খালী ক্ষমতা লাগে। দেশ মাতৃৰ কাৰণে তেওঁলোকৰ কোনো ধৰণৰ আই মাতৃৰ কোনো ধৰণৰ জনসাধাৰণৰ অসমীয়া আই মাতৃৰ কাৰণে কোনো ধৰণৰ তেওঁলোকৰ আক্ষেপ নাই। ক্ষমতাই শেষ। নাগপুৰৰ নাগপাশত বন্দী হৈ অকল ক্ষমতা অসম চুক্তিক প্ৰত্যাগ কৰি অসম চুক্তিক ধৰি নোৱাৰি অসমত কলা আইন জাপি দিলে এষাৰ মাত নামাতিলে অসম মানুহ অসমীয়া মানুহৰ পেলাই এষাৰ মাত নামাতিলে তেওঁলোকে এইবোৰ প্ৰশ্ন ৰাইজৰ ওচৰত আমি লৈ যাব লাগিব। কোনখন দেশত আমিও অসমীয়া মানুহ কংগ্ৰেছ দলৰ সৈনিকবিলাকো এই অসমৰ অসমীয়া মাতৃক ভাল পাওঁ। আমিও গোপীনাথ বৰদলৈৰ দিনৰ পৰা জংগলৈ দিনলৈকে আৰু আমি বৰ্তমানৰ প্ৰথম প্ৰজন্মৰ উঠি অহা প্ৰজন্মৰ অসমীয়া আই মাতৃৰ প্ৰতি দায়বদ্ধ। এওঁলোকৰ নিচিনা অকল ফুকন আৰু মিছা কথাৰ মিথ্যাচাৰেৰে আমাৰ শাসনৰ বাদ জানি নালাগে। সঁচা অৰ্থত সঁচা মনেৰে অসমীয়া আই মাতৃৰ কাৰণে কাম কৰাৰ কাৰণে আমি কাম কৰি গৈছো। বহু প্ৰতিকূল পৰিস্থিতিত আমি কাম আৰু আমি এটা কথা কওঁ, আমি কংগ্ৰেছ দলৰ কৰ্মী হয়। আমি ভাৰতক ২০০ বছৰে ইংৰাজৰ পৰনিন্দা মুকলি কৰি আমি ভাৰতবৰ্ষখন স্বাধীন কৰিছিলো। তেতিয়াহ'লে কোনে হেমন্ত বিশ্ব ৰাজপথত আনি এই কথাখিনি মই অকল আমাৰ কৰ্মীসকলক কৈছো। মই সেইকাৰণে আপোনালোকক স্বাগতম জনাইছো। মোৰ কাম কৰা ষ্টাইল আৰু আপোনালোকৰ একেলগে যুঁজিম আৰু ইয়াতে দেখুৱাই দিম সেই পালি পৰি সেই চালা চামদাসকল, এই হেমন্ত বিশ্ব শৰ্মা চালা চামদাসকল যিসকলে দিনে ৰাতি আমাৰ কংগ্ৰেছ কৰ্মীসকলক ভয় ভাবুকি দি আছে। মই আপোনালোকক কথা দিছো, জিলাখনত যেতিয়ালৈকে মই দায়িত্ব গ্ৰহণ কৰি জিলাৰ সভাপতি হিচাপে থাকিম, কথা দিছো বিজেপিৰ বিৰুদ্ধে যিখন সংগ্ৰাম মই আৰম্ভ কৰিছো কামৰূপ জিলাত, সেইখনক লৈ সদায় সন্মুখৰ পৰাই আগবাঢ়ি কিনে গৈ আছো। মোৰ পিছত থাকিলে আপোনালোকে হ'ব সংগ্ৰাম কৰিম সন্মুখৰ পৰা। আপোনালোকে পিছত থাকক, দেখুৱাই দিম বিজেপিক পানী খুৱাই দিম। এতিয়া কিছুমান মানুহ আছে প্ৰাইভেটৰ কেন্দ্ৰীয় জিতাবৰ কাৰণে লাগিছে, কিন্তু আমাৰ উল্টা, আমাৰ ইয়াত উল্টা আগামী হিন্দী মাৰাত আৰম্ভ কৰে, তিনিজনে হিন্দী মাৰা আৰম্ভ কৰে। মই সেই সকলক কৰ্মৰ ওপৰত ফল দেখুৱাব লাগিব। আমাৰ এইবাৰ সংগ্ৰামখনত আমাৰ সকলোকে এটা কথা হৈছে, ভাৰতীয় জাতীয় অহাৰ পিছত চৰকাৰখন যেতিয়া আহিছিল তাৰ পিছত অসমবাসীৰ কাৰণে
বৰপেটা লোকসভা সমষ্টিৰ কাৰণে ফণীভূষণ ডাঙৰীয়াই বৰপেটা লোকসভা সমষ্টিৰ কাৰণে কি কাম কৰিছে কওক পানী বৰপেটাত যেতিয়া বানপানী হয় কৃত্ৰিম বানপানী ফণীভূষণ ডাঙৰীয়াক দেখা নাপায় কিন্তু ৰাইজৰ মাজত আমি MLA MP বিধায়ক হোৱা নাই কিন্তু ৰাইজৰ মাজত আমি যেনেধৰণে গৈ পেলাই ৰাইজৰ সকাহ দিবলৈ চেষ্টা কৰোঁ গতিকে এনেকুৱা বহু ধৰণৰ কথা আছে যিবিলাকত এইবাৰ তেওঁলোকক ৰাইজে নস্যাৎ কৰিব শোষণৰ শাসন বহুত হ'ল অত্যাচাৰৰ মাৰ বহুত হ'ল মূল্য বৃদ্ধিৰে মানুহক কোঙা কৰা বহুত হ'ল নৱপ্ৰজন্মৰ ভৱিষ্যত অসমখনক থান বান কৰি পেলাই শংকৰ মাধৱৰ দেশখন শংকৰ ৰাজানৰ দেশখন থান বান কৰা বহু হ'ল এনেকুৱা বহু এশ অবিৰি কথা আছে এশ এবুৰি সমস্যা আছে যাৰ কাৰণে এইবাৰ কংগ্ৰেছ দলক ৰাইজে বিপুল ভোটত জয় কৰি পেলাই সংসদত গণতন্ত্ৰ ৰক্ষাৰ যুদ্ধত ৰাইজ অৱতীৰ্ণ হ'ব যিসময়ত বিজেপিত বিভিন্ন দল সংগঠনৰ নেতা বিজেপিত জইন কৰি গৈছে আজি দুগৰাকী যাৰ ক্ষমতাই শেষ যিবিলাকৰ পৰিচয় কংগ্ৰেছ দলে দিছিলে আদৰ্শবিহীন ৰাজনীতি আৰু এই আদৰ্শবিহীন ৰাজনীতিবিদবিলাকক অসমৰ ৰাইজে প্ৰত্যক্ষ কৰি আছে আমি যদি ভাবোঁ ৰাজনীতি কৰা ব্যক্তিসকলে আমি যদি ভাবোঁ ৰাইজ বুৰ্বক আমি মূৰ্খৰ ৰাজ্যত বাস কৰি আছোঁ সঁচা অৰ্থত গণতান্ত্ৰিক ব্যৱস্থাত এই ৰাজনীতি কৰা ব্যক্তিসকলৰ দাপোনখন হ'ল ৰাইজ আমাৰ প্ৰতিচ্ছবি সেই দাপোনখনত উঠি আছে উটুৱে বালিত মূৰগুজি দিলে যেনেকৈ বেলেগে দেখা নাই বুলি ভাবে আমি যদি ৰাজনীতি কৰা মানুহবিলাকে ভাবোঁ আমাক কোনো দেখা নাই তেতিয়াহ'লে আমি মূৰ্খৰ ৰাজ্যত বাস কৰিছোঁ আৰু এইবিলাক যাৰ যাৰ নাম কৈছে এইবিলাকক ৰাইজে সমুচিত উত্তৰ দিব